কংগ্ৰেছক ভোট দিয়া 99% বাংলাদেশী মুছলমান নেকি? তেওঁলোক বাংলাদেশী যদি তেওঁলোক ভোটাৰ লিষ্টত নাম কেনেকৈ উঠিল? মুখ্যমন্ত্ৰী ইয়াত ঘোঁৰাৰ গা কাটি আছে নেকি? তেওঁলোকে বাংলাদেশী মানুহৰ নাম ভোটাৰ লিষ্টত আছে কেনেকৈ? মানে এই কথাবিলাক আজি কংগ্ৰেছে ভোট পাই গুচি গ'ল, তেওঁলোক MP হৈ গুচি গ'ল। তেওঁলোকে কিন্তু তেওঁলোকক ভোট দিয়া মানুহক যে বাংলাদেশী বুলি গালি পাৰি আছে তেওঁলোকৰ গাত লগা নাই, কাৰণ তেওঁলোক এবাৰ পাৰ হৈ গ'ল, ভোট পাই MP হৈ গ'ল। কিন্তু তেওঁলোকে আজি আমি কাউণ্টাৰ দিব লগা হৈছে যে তোমালোকক ভোট দিয়া 99% বাংলাদেশী কেনেকৈ হ'ল? এই লোকসকল ভাৰতীয় নাগৰিক, এজনো বাংলাদেশী নহয়। বাংলাদেশীৰ নাম ভোটাৰ লিষ্টত থাকিবই নোৱাৰে। গতিকে মুখ্যমন্ত্ৰীয়ে এটা সাংবিধানিক মুৰব্বী এটা পদবীত থাকি তেখেতে এনেধৰণৰ মন্তব্য কৰাটো গৰিহণাযোগ্য। আমি মুখ্যমন্ত্ৰীক এই বক্তব্য উঠাই ল'বলৈ দাবী কৰিছোঁ। আৰু ইয়াৰ আচল কথাটো হ'ল এইবাৰ মুখ্যমন্ত্ৰী এটা নিকৃষ্ট গেম খেলিছে। গেমটো হ'ল ইমান দিনে তেওঁলোকে কৈ আছিল বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব, গতিকে আমাৰ বিজেপিক ভোট দিয়ক। বদৰুদ্দিন আজমলক দিছপুৰৰ পৰা 100 মিটাৰ আঁতৰত ৰাখিম এনেকৈ কৈ নিৰ্বাচন খেলিছিল। কিন্তু এতিয়া দেখিছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কথা ক'লে হিন্দু ভোট পলাৰেজ নহয়, কাৰণ বদৰুদ্দিন আজমলক আজি হিন্দু সমাজে বেয়া নাপায়। বদৰুদ্দিন আজমলে আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে হওক বা তেওঁৰ সামাজিক কাম কাজৰ জৰিয়তে হওক আজি হিন্দু মুছলমান সকলো ছাত্ৰ ছাত্ৰী সকলো দুখীয়া বেমাৰীক তেওঁ উপকৃত কৰি আহিছে। গতিকে বদৰুদ্দিন আজমলক গালি পাৰিলে হিন্দু মানুহে বেয়া পায়, কাৰণ বদৰুদ্দিন আজমলৰ যে এজন মানৱদৰদী নেতা হিন্দু মানুহেও গম পাইছে। সেইকাৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নিৰ্বাচনত তেওঁ কংগ্ৰেছক জিকালে। নগাঁও লোকসভা সমষ্টিত মই কেণ্ডিডেট আছিলোঁ, যিমান মানুহ মোৰ ভোটাৰ আছিল বিজেপিয়ে এবাৰ টাৰ্গেট কৰি লৈছিল UDFৰ ভোটাৰ। তেওঁলোকৰ ঘৰে ঘৰে গৈ 2000কৈ টকা এডভান্স দি তেওঁলোকৰ মিটিঙত যাব লাগে। তাৰপিছত তেওঁলোকক বহুতক 15,000 20,000কৈ পৰিয়ালৰ টকা দিছে একমাত্ৰ UDFৰ ভোটাৰক টাৰ্গেট কৰি। তেওঁলোকক নি পেলাই সমবেত কৰি গোটেইখিনি ভোট ডাইভাৰ্ট কৰি UDFৰ পৰা নি কংগ্ৰেছক ডাইভাৰ্ট কৰি দিয়ালে। প্ৰদ্যুৎ বৰদলৈক জিকাইছে হিমন্ত বিশ্ব শৰ্মাই, ৰকিবুল হুছেইনক জিকাইছে হিমন্ত বিশ্ব শৰ্মাই। আৰু এতিয়া আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মাই ইয়াত কংগ্ৰেছৰ কেণ্ডিডেট জিকাই কৈ আছে যে গোটেই মুছলমানবিলাক এতিয়া কংগ্ৰেছত আছে। অৰ্থাৎ পোলাৰাইজেশ্যন তেওঁলোকে এতিয়া এনেকৈ কৰি আছে যে কংগ্ৰেছ হ'ল মুছলমানৰ দল আৰু বিজেপি হ'ল হিন্দুৰ দল। গতিকে হিন্দু সকলো ভোটাৰ একত্ৰিত হওক, আমাক ভোট দিয়ক। কংগ্ৰেছ কিন্তু চব মুছলমানৰ দল হৈ গ'ল, কাৰণ বদৰুদ্দিন আজমলক আজি তেওঁলোকে প্ৰতীকী হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে। বদৰুদ্দিন আজমল যে মানৱ বিৰোধী হিন্দু মানুহে গম পাই গ'ল। সেইকাৰণে এতিয়া কাল্পনিকভাৱে তেওঁলোকে এতিয়া মুছলমানৰ নেতা ৰকিবুল হুছেইনক বনাই কৈছে যে মুছলমানৰ দল হ'ল কংগ্ৰেছ। হিমন্ত বিশ্ব শৰ্মাই এই নিকৃষ্ট গেমটো খেলিছে আৰু কংগ্ৰেছক টকা পইচা ধন জন দি সকলো মেচিনাৰী ইউজ কৰি কংগ্ৰেছক জিকাইছে। নগাঁও ধুবুৰী ফাইনেন্স কৰিছে বিজেপিয়ে। বিজেপিয়ে কংগ্ৰেছক ফাইনেন্স কৰি আৰু সকলোফালে সহায় কৰি জিকাইছে হিমন্ত বিশ্ব শৰ্মাই। একমাত্ৰ আজমল যে মানৱ বিৰোধী কথাটো সকলোৱে গম পাই গ'ল, সেইকাৰণে তেওঁলোকে কংগ্ৰেছক মুছলমানৰ দল বনাবলৈ এইটো কৰিছে। গতিকে এই কথাটো চব ৰাইজে গম পাব। গতিকে এতিয়া তেওঁলোকে আকৌ সেই ভোটাৰসকলক কংগ্ৰেছক ভোট দিয়া 99% বাংলাদেশী বুলি কৈ আছে। কংগ্ৰেছৰ যিকেইজন MP এতিয়া চাইলেণ্ট হৈ আছে, তেওঁলোকক ভোট দিয়াৰ কাৰণে বাংলাদেশী কৈ আছে, তেওঁলোকে আজি নীৰৱ। গতিকে এই কথাবিলাক ৰাইজে গম পাব যে গেমটো কি খেলি আছে। ঠিক আছে, ধন্যবাদ।